ডুপ্লিকেট হয় গতিকে নমস্কাৰ। আমি অসমৰ মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়া আৰু বিভাগীয় কৰ্তৃপক্ষ লগতে কৃষি বিভাগৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকক আমি টানি অনুৰোধ জনাইছোঁ যে আমাৰ এই বৃহৎ পথাৰখন খামন গাঁও, খামন পহুচুঙি, খামন পথাৰ, পহুচুঙি পথাৰ, খামন মাজৰ চুক এনেকৈ আদি কৰি কেইবাখন গাঁৱৰ প্ৰায় 1000তকৈও বেছি বিঘা হ'ব। আৰু আমাৰ এই পথাৰত আপোনালোকে দেখিছে এনেকুৱা এবিধ পোক লাগিছে, যিটো পোক আমি জীৱনত কোনো দিনেই দেখা নাছিলোঁ। এইবাৰ প্ৰথম দেখিছোঁ। কিছুমানে ইয়াক হুৰ পোক বুলি কয়। আৰু এই পোকবিধৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষ কৃষি বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ। তেওঁলোকে আমাক আনাকোণ্ডা নামৰ এটা দৰৱ দিছিলে আৰু সেই দৰৱটো 30 গ্ৰামকৈ আমাক দিবলৈ কৈছে। 30 গ্ৰাম নালাগে, আমি 50 গ্ৰামকৈ দিছোঁ, তথাপিও আমি একো সফল হ'ব নোৱাৰিলোঁ। সেয়েহে আমি নিজৰ পইচা খৰচ কৰি আমি কৃষি বিভাগৰ যিবোৰ সাৰ বিকা দোকান আছে সেই দোকানৰ পৰা আমি তেওঁলোকে দিয়া কিছুমান দৰৱ আনি দিছোঁ যদিও যিমান সফল হ'ব লাগে আমি পোৱা নাই। সেয়েহে আমি কৃষি বিভাগৰ কৃষিমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে আমাক এই ডাঙৰ বিপদটোৰ পৰা যাতে তেওঁলোকে আহি উদ্ধাৰ কৰেহি আৰু কি দৰৱ দিলে এই পোকবিধৰ পৰা আমি পৰিত্ৰাণ পাম তাৰ কাৰণে তেখেতলোকক আমি অনুৰোধ জনাইছোঁ। অনুৰোধক্ৰমে আহি আমাক যাতে এই বৃহত্তৰ অঞ্চলটি ৰাইজক যেন উদ্ধাৰ কৰেহি। নহ'লে দেখিছেই আমি শ লোক অহাবাৰকৈ হয়তো লঘোণত থাকিব লাগিব। গতিকে আমি কৃষিমন্ত্ৰী মহোদয়ৰ পৰা আৰম্ভ কৰি বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে আহি ইয়াৰ এটা উচিত তদন্ত কৰি এটা উচিত ব্যৱস্থা কৰিবৰ বাবে আমি অনুৰোধ জনালোঁ। পথাৰখনত শ বিঘা মাটি পোকে অনিষ্ট কৰিছে। আপোনালোকে দেখিছে, আমি মনৰ সন্তুষ্টিৰ কাৰণেহে মাথো দৰৱ মৰা কিবা মৰা ব্যৱস্থা কৰি আছোঁ। কিন্তু আমি দেখিছোঁ যে এইবিলাক যিমান দৰৱ মাৰিলোঁ যি দিলোঁ আৰু ভাল নহ'ব। আমি জিলা কৃষি প্ৰক্ৰিয়াৰ ওচৰলৈ গৈছিলোঁ। তেখেতলোকে আমাক দৰৱ এটা দিছিলে, এনাকোণ্ডা নেকি, আমি সেইটোও মাৰিছিলোঁ, কিন্তু ইমান ভাল নাপালোঁ, ৰিজাল্ট ভাল নহ'ল। আমি তেখেতলোকক আকৌ জনাইছোঁ যাতে আমাক উন্নত মানদণ্ডৰ আমাক দৰৱ দিয়ে, যাতে আমাৰ যিসকল আৰু কৃষিভূমি আছে, ভাল হৈ আছে, সেই কৃষিভূমিসকল যাতে ৰক্ষা পৰে, কৃষকসকল যাতে ৰক্ষা পৰে। কিয়নো বহুত কৃষকেই বহুতো ঋণ লৈ, গোটৰ পৰা ধাৰ লৈ ইত্যাদি কৰি পিনি কৃষি কাৰ্য আৰম্ভ কৰিছিলে, নদন বদন হৈ কৃষি উঠি আহিছিলে। কিন্তু কি এটা আহিলে পোক আমি গম নাপাওঁ। এজোপা গছতেই 50-100লৈকে পোকে ধৰি পিনি একে ৰাতিৰ ভিতৰতেই গোটেই শেষ কৰি দিছে। আপোনালোকে তাত প্ৰত্যক্ষ কৰিছিলে যে গোটেই ৰাস্তাৰ বন হওক বা আপোনাৰ ৰোৱাই হওক, গোটেইবিলাক চফা কৰি দিছে, একদম ফিল্ড সদৃশ ব্যৱস্থা কৰি দিছে। আমি ভাবোঁ যে আমি মাননীয় অসম চৰকাৰৰ কৃষিমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছোঁ যাতে এই কৃষকসকলক উপকৃত কৰিব পৰাকৈ তেখেতলোকে উচিত ব্যৱস্থা অতি শীঘ্ৰে যাতে গ্ৰহণ কৰে, তাকে আমি আমাৰ গাঁৱৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ।